जिंदाबाद 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 बीजेपी जिंदाबाद 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 हेमंत बिश्व शर्मा जिंदाबाद 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 हेमंत बिश्व शर्मा जिंदाबाद 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 दिलीप शैकिया जिंदाबाद 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 दिलीप शैकिया जिंदाबाद 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 दिव्यांग कमांडर जिंदाबाद 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 मेयर जमाल जिंदाबाद 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 मेयर जमाल जिंदाबाद 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 मेयर जमाल हक आगे बढ़ो हम आपका साथ है मेयर जमाल आगे बढ़ो हम आपका साथ है मफूजुल इस्लाम आगे बढ़ो हम आपका साथ है मफूजुल इस्लाम जिंदाबाद 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 मफूजुल इस्लाम आगे बढ़ो हम आपका साथ है बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 भारत माता की जय। পঞ্চায়ত নিৰ্বাচনৰ আমাৰ কাৰ্যকৰ্তাৰ মাজত উৎসাহ দেখা গৈছে। আমাৰ এজিপি আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে দিন ৰাত একাকাৰ কৰি ৰাইজৰ ঘৰে ঘৰে গৈ আছে। আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈকে কাম কৰি আছে। আৰু আমাৰ অসমৰ বিজেপিৰ ৰাজ্যিক সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া নেতৃত্বাধীন দল দিনে দিনে আৰু আগবাঢ়ি গৈ আছে। বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত আৰু ৰাইজৰ উৎসাহ দেখা গৈছে। সদায় ইয়াতে জইনিং পৰ্ব চলি আছে। দিলীপ শইকীয়া ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ এইবিলাক দুৰ্গম এৰিয়া এতিয়া কংগ্ৰেছ AIDFৰ বহুত কাৰ্যকৰ্তা ইতিমধ্যে আমাৰ বিজেপি দলত যোগদান কৰি আছে। কংগ্ৰেছে যেতিয়া নিৰ্বাচন আহে তেতিয়া কংগ্ৰেছে উন্নয়নৰ কথা পাহৰি যায়, ৰাস্তা ঘাটৰ কথা পাহৰি যায়, দুখীয়া দৰিদ্ৰ ৰাইজৰ গৰীব কল্যাণ যিবিলাক আঁচনি সেইবিলাক কথা তেখেতসকলে পাহৰি যায়। তেখেতসকলৰ নিৰ্বাচন আহিলেই কংগ্ৰেছৰ এটাই শ্লোগান, মুছলমান এৰিয়াত গৈ খালি ক'ব যে বিজেপি হিন্দু মানুহৰ দল, এইটো সাম্প্ৰদায়িক দল। কিন্তু মই কৈছোঁ অসমৰ মুছলমান বিশেষকৈ ধুবুৰী বৰপেটা আমাৰ গোৱালপাৰা চাউথ শালমাৰা আৰু নগাঁৱৰ কিছুমান অংশ যিবিলাক মুছলমান এৰিয়া অধ্যুষিত অঞ্চল আছে 100% বা 91% মানুহ, তেখেতসকলক আমি কৈছোঁ যে আপোনালোকে যিবিলাক কংগ্ৰেছী নেতা সাম্প্ৰদায়িক কথা ক'ব আৰু বিজেপিৰ বিৰুদ্ধে যেতিয়া কথা ক'ব যে এই দল হিন্দু মানুহৰ দল, তেতিয়া এই মুছলমান কংগ্ৰেছী নেতাক সুধিব লাগে যে আপুনিতো মুছলমান নেতা, কোরআনৰ এটা আয়াত কওক, দোয়া কুনুত পাঠ কৰি আপোনালোকে এটা ভালকৈ শুনাওক শুদ্ধভাৱে। আৰু 4টা কালেমা আছে আমাৰ, এই 4টা কালেমা শুদ্ধকৈ ক'ব নোৱাৰিব। মই গেৰাণ্টি দিছোঁ বেছিভাগ কংগ্ৰেছী মুছলমান নেতাই এটা ভালকৈ এটা কোরআনৰ আয়াত ক'ব নোৱাৰিব আৰু আপোনাৰ কি কয় 4টা কালেমা শুদ্ধকৈ পঢ়িব নোৱাৰিব। মই কৈছোঁ আপোনাক। গতিকে তেখেতসকলে কেতিয়া উন্নয়নৰ কথা নকয়। আজি অসমত ইমান উন্নয়ন হৈছে, ইমান উন্নয়নৰ ধাৰা বৈ গৈছে, সেইবিলাক কথা নকৈ খালি সাম্প্ৰদায়িকতা কংগ্ৰেছে কৰি থাকে, তুষ্টিকৰণৰ ৰাজনীতি কৰি থাকে। গতিকে ইয়াতে কংগ্ৰেছে এক প্ৰকাৰ চোপ্ৰা চাপ, কংগ্ৰেছ সদায় শূন্যৰ ফালে গতি কৰিছে। মই আগতো সেইদিনা কৈছোঁ 0 + 0 = 0। তেখেতসকলে চাব আমাৰ এই জলেশ্বৰ সমষ্টিত কাউন্সিলৰ যিবিলাক সদস্য থিয় দিছে, তাৰপিছত জিলা পৰিষদ দেখিব আমাৰ বিজেপিয়ে ভাল রেজাল্ট কৰিব। আপোনালোকে চাই থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।